নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা অতি ভাল খবৰ আহিছে। আমাৰ ফাইনেলি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ চিলেবাছ অফিচিয়েলি চিলেবাছ প্ৰকাশ কৰা হৈছে। এইবাৰ চিলেবাছত মেজৰ চেঞ্জেছ আনিছে। মই আপোনালোকক সকলোবিলাক গোটেই বিতংকে কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাব। তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াতে চাব পাৰিছে, ইন কণ্ট্ৰিবিউশ্যনছ টু দ্য এডভাৰটাইজমেণ্ট নাম্বাৰ SLRC গ্ৰেড 3/91 এডভাৰটাইজমেণ্ট 2023/2 dated 30/10/2023, the state level recruitment commission for class 3 post hereby notifies the following details regarding syllabus question pattern of the written examination for class 3 post. ইয়াতে আপোনালোকে চাব যে প্ৰথমে ইয়াতে দিয়া আছে যে ফৰ বেচেলৰ ডিগ্ৰী লেভেলৰ কাৰণে কি চিলেবাছ দিয়া আছে। ইয়াতে আমি 1 নম্বৰত চাব পাৰিছোঁ, ছ'চিয়েল ষ্টাডিজৰ পৰা কুৱেশ্যন আহিব। ছ'চিয়েল ষ্টাডিজৰ পৰা 30টা কুৱেশ্যন আহিব আৰু প্ৰতিটা কুৱেশ্যনত 1 মাৰ্ককে দিয়া থাকিব। জেনেৰেল নলেজৰ কুৱেশ্যন 35টা কুৱেশ্যন থাকিব, 1 মাৰ্ককৈ থাকিব এটা কুৱেশ্যনত। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20টা কুৱেশ্যন থাকিব, ইয়াতে 1 মাৰ্ক কৰি থাকিব এটা কুৱেশ্যনত। জেনেৰেল মেথামেটিক্সৰ পৰা 30টা কুৱেশ্যন থাকিব, ইয়াতো 1 মাৰ্ক কৰি থাকিব। জেনেৰেল ইংলিছত ইয়াতে 10টা কুৱেশ্যন দিছে, 10টা কুৱেশ্যন ইয়াতে 1 মাৰ্ক কৰি থাকিব। আৰু ৰিডিং কম্প্ৰেহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ এইটোও ইংলিছ, ইয়াতো 25 মাৰ্ক থাকিব আৰু 25টা কুৱেশ্যন থাকিব আৰু 25টা কুৱেশ্যন ইয়াতে প্ৰতিটা কুৱেশ্যনত 2টা মাৰ্ক কৰি থাকিব। গতিকে 25টা কুৱেশ্যনৰ মাৰ্ক হ'ব 50 মাৰ্ক হয়। তাৰমানে ইংলিছত এইবাৰ 35টা কুৱেশ্যন দিয়া থাকিব, কাৰণ জেনেৰেল ইংলিছৰ পৰা 10টা কুৱেশ্যন আৰু ৰিডিং কম্প্ৰেহেনশ্যন এণ্ড ইংলিছৰ পৰা থাকিব 25টা কুৱেশ্যন। ঠিক আছে, এয়া হ'ল বেচেলৰ ডিগ্ৰী লেভেলৰ পষ্টৰ কাৰণে। এতিয়া আহক আৰু কি দিয়া আছে চাওক। ডিউৰেশ্যন ইয়াতে দিয়া আছে 3 আৱাৰ্ছ। টোটেল কুৱেশ্যন থাকিব 150টা কুৱেশ্যন থাকিব, 150 কুৱেশ্যন থাকিব আৰু মাৰ্ক দিয়া থাকিব 175 মাৰ্ক দিয়া থাকিব। ঠিক আছে, এতিয়া চাওঁ আহক আমাৰ SSLC লেভেলত কেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন আহিব আৰু কিমান মাৰ্ক থাকিব। ইয়াতো ছ'চিয়েল ষ্টাডিজৰ পৰা আপোনাক 30টা কুৱেশ্যন থাকিব, প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককে দিয়া থাকিব। জেনেৰেল নলেজৰ পৰা কুৱেশ্যন আহিব 30টা কুৱেশ্যন, ইয়াতো 1 মাৰ্ক কৰি দিয়া থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20টা কুৱেশ্যন থাকিব, ইয়াতে 1 মাৰ্ক কৰি দিয়া থাকিব এটা কুৱেশ্যনত। জেনেৰেল ইংলিছৰ পৰা 35টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব। আৰু জেনেৰেল মেথামেটিক্সৰ পৰা 35টা কুৱেশ্যন থাকিব। টোটাল ইয়াতে 100টা কুৱেশ্যন থাকিব আৰু টোটাল মাৰ্ক দিয়া হৈছে 150 মাৰ্ক হ'ব। হা, এইটো হৈছে SSLC মানে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ। ঠিক আছে, তাৰপিছত এতিয়া আহিছোঁ। তাৰপিছত যদি আমি চাওঁ ড্ৰাইভাৰ পষ্টৰ কাৰণে SSLC লেভেল ড্ৰাইভাৰ পষ্টৰ কাৰণে দিয়া আছে। ছ'চিয়েল ষ্টাডিজৰ পৰা 20টা কুৱেশ্যন থাকিব, এটা কুৱেশ্যনত 1 মাৰ্ক দিয়া থাকিব। জেনেৰেল নলেজৰ পৰা 30টা কুৱেশ্যন থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20টা কুৱেশ্যন দিয়া থাকিব। জেনেৰেল ইংলিছৰ পৰা 30টা কুৱেশ্যন দিয়া থাকিব। জেনেৰেল মেথামেটিক্সৰ পৰা 30টা কুৱেশ্যন দিয়া থাকিব। আৰু ৰোড আৰু ট্ৰান্সপৰ্ট, এইবাৰ এইটো নিউ চেঞ্জেছ আনিছে যে এইবাৰ ৰোড আৰু ট্ৰান্সপৰ্টৰ পৰা 20টা কুৱেশ্যন থাকিব। যিহেতু ড্ৰাইভাৰৰ এক্সাম হ'বলৈ গৈ আছে এইটো, তাৰ কাৰণে ৰোড আৰু ট্ৰান্সপৰ্টৰ পৰা ইয়াতে এটা পইণ্ট দিছে বা এটা চিলেবাছ দিছে, য'ত নেকি 20টা কুৱেশ্যন থাকিব। আৰু 20টা কুৱেশ্যন প্ৰতিটা কুৱেশ্যনৰ 1 মাৰ্ক কৰি থাকিব, 20টা কুৱেশ্যনৰ 20 মাৰ্ক থাকিব। তো টোটেলি আছে 3 আৱাৰ্ছৰ এক্সাম হ'ব। টোটেল 150 কুৱেশ্যন থাকিব আৰু 150 মাৰ্কৰ এইটো এক্সাম হ'ব। তো এইখিনি বুজিলে আপোনালোকে। এতিয়া চাওঁ আৰু মেইন পইণ্ট কি দিয়া আছে, আমি গোটেইবিলাক পঢ়িলে গম পাম। দ্য কুৱেশ্যন পেপাৰ ইন ইচ লেভেল উইল কনচিষ্ট অফ মাল্টিপল চইচ কুৱেশ্যন অনলি এণ্ড ফৰ এভৰি কুৱেশ্যন দেয়াৰ উইল বি অনলি ওৱান কাৰেক্ট এনচাৰ টু বি চুজ ফ্ৰম দ্য গিভেন কুৱেশ্যন। The number of questions mentioned in the above tables for different subjects or topics are indicated and approximate the actual number of questions in the questions paper may vary slightly, but the total number of questions will remain 150. মানে গ্ৰেজুৱেট লেভেলে হওক, SSLC লেভেল হওক আৰু ড্ৰাইভাৰ পষ্টৰ কাৰণেই হওক, ইয়াতে 150টা কুৱেশ্যন থাকিব। আৰু অকল ডিগ্ৰী লেভেলৰ যিটো এক্সাম হ'ব তাতে 150 কুৱেশ্যনৰ ভিতৰত 170 মাৰ্ক থাকিব। আৰু ইম্পৰ্টেণ্ট পইণ্টটো এইটো আপোনালোকে মন কৰিব, দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ। এইবাৰ কিন্তু ইয়াতে নেগেটিভ মাৰ্ক দিয়া আছে। যোৱাবাৰ কিন্তু চাগে নেগেটিভ মাৰ্ক মোৰ যিমান দূৰ মনত পৰে, যোৱাবাৰ নেগেটিভ মাৰ্কেই নাছিলে, কিন্তু এইবাৰ নেগেটিভ মাৰ্ক দিয়া আছে। দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ। নেগেটিভ মাৰ্কিং টু be awarded for each wrong answer will be equivalent to 1/4 of the mark.
allotted for that questions. For example, negative marking for the wrong answer of a question carrying 1 mark will be 0.25, and similarly negative marking for the wrong answer of a question carrying 2 mark will be 0.50 mark. মানে কি কৈছে, য'ত এটা কুৱেশ্যন 1 মাৰ্কৰ কুৱেশ্যন যে থাকিব, 1 মাৰ্কৰ কাৰণে এটা নেগেটিভ হ'লে তাতে আপোনালোকৰ 0.25 মাৰ্ক মাইনাছ কৰা হ'ব। আৰু যদি 2 মাৰ্কৰ কুৱেশ্যন য'ত থাকিব, এই 2 মাৰ্কৰ কুৱেশ্যনত আপোনালোকৰ যদি ভুল হয় তেনেহ'লে আপোনালোকে আধা মাৰ্ক মানে 0.50 কৈ মাৰ্ক আপোনালোকৰ মাইনাছ দিয়া হ'ব। তাৰপিছত 4 নম্বৰ পইণ্টটো কি দিছে, selecting more than one options of a question will be treated as wrong answer। মানে আপোনালোকে যদি 4টা অপশ্যন দিয়া থাকিব, এই 4টা অপশ্যনৰ ভিতৰত যদি আপোনালোকে দুটা যদি আপোনালোকে এনচাৰ দিয়ে তেনেহ'লে আপোনালোকে এইটো মাৰ্ক কাউণ্ট কৰা নহ'ব, এইটো আপোনালোকে ইনভেলিড কৰি দিয়া হ'ব। তাৰপিছত কি কৈছে, কুৱেশ্যন পেপাৰ উইল বি ইন দ্য ফলোয়িং লেংগুৱেজ, এছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী। আপোনালোকৰ কুৱেশ্যন 5টা লেংগুৱেজত দিয়া থাকিব, এছামিজ থাকিব, বেংগলী থাকিব, ইংলিছত থাকিব, বড়ো লেংগুৱেজত থাকিব আৰু হিন্দী লেংগুৱেজ ইয়াতে থাকিব। দ্য ডেট এণ্ড টাইম অফ দ্য এক্সামিনেশ্যন উইল বি নটিফাইড ডিউ কোৰ্চ অফ টাইম। আৰু আপোনালোকৰ এক্সাম ডেট অতি সোনকালে নটিফাই কৰি দিয়া হ'ব। তো বন্ধুসকল, এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে যদি এইটো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব। তেনেহ'লে ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।